মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাৰ জেৰাইগাঁৱত আৰু 10 তাৰিখে নিশা প্ৰায় 1:30 বজাত এই গাঁওখনতেই মই পিছফালে দেখুৱাইছোঁ এইটো ঘৰতেই নিজ পত্নীয়ে স্বামীক অতি নৃশংসভাৱে হত্যা কৰিছিল আৰু তাৰ পিছত এখন নাটক ৰচনা কৰিছিল আৰু যোৱাকালি আৰক্ষীয়ে মূল অভিযুক্ত পত্নীক আটক কৰিছে আৰু দুজন যুৱকক আটক কৰিছে আৰু যোৱাকালিও যেতিয়া আটক কৰিছিল তেতিয়া যুৱক দুজনে বহু ধৰণৰ মন্তব্য কৰিছিল কিন্তু বৰ্তমান সময়ত এই সকলো যি কথা কৈছিল যি নাটক ৰচনা কৰিছিল তাৰ প্ৰকৃত সত্য এই মুহূৰ্তত পোহৰলৈ আহিব আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম প্ৰকৃততে কি হৈছিল এতিয়া ঘৰখনৰ লোকে ঘৰখনৰ যি ককায়েক বাইক আছে ভায়েক আছে তেখেতলোকে প্ৰকৃত সত্য আজি প্ৰতিদিন টাইমৰ যোগেদি অসমবাসী ৰাইজক জনাবৰ কাৰণে জনাব আৰু এই মুহূৰ্তত মই পোনে ঘৰখনৰ পৰিৱেশ দেখুৱাইছোঁ লগতে এক হুকাকুল পৰিৱেশ বৰ্তমানো ঘৰখনত আছে মই বাইকৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি প্ৰথম দিনাখনিৰ পৰা আছে যিদিনাখনি ঘটনা সংঘটিত হ'ল বৰ্তমান সময়ত আপোনাৰ ভাতৃ যিহেতু অতি নৃশংসভাৱে হত্যা কৰা হ'ল প্ৰথমতে আপোনালোকে ভাবিছিলেনে আপোনাৰ ভাই বোৱাৰীয়ে ভাতৃক এনেদৰে হত্যা কৰিব বুলি আমি এইটো কথা মানে আমি কল্পনা কৰিব পৰা নাছিলোঁ যে তাইৰ নিচিনা এজনী মানে দেখাত মানে তাই আমি আহিলে যিখিনি ব্যৱহাৰ দিয়ে আৰু ভাইটিৰ লগত যিখিনি মৰম চেনেহে মিলি থাকে তাৰ মানে তাই ইমান ধুনীয়াকৈ দেখায় যে তাইৰ সংসাৰখন ইমান সুখত আছে আৰু তাই সুখত মানে ভাইটিওতো আৰু সুখতো ৰাখিছিলে তাইক যিখিনি প্ৰয়োজন আছিলে তাই যিখিনি প্ৰয়োজনীয় বস্তু তাইক যেনেকৈ থাকিব বিচাৰে তেনেকৈ থাকিব দিছিলে তাইক যিটো বিচাৰে প্ৰতিটো বস্তুতে ভাইটিয়ে তেনেকৈ তাইক হেৰি কৰিছিলে তথাপিতো তাই আমি ভবা নাছিলোঁ যে তাই মানে এনেকুৱাকৈ ক'ব মানে ভাইটিৰ ওপৰত যে এইখিনি অত্যাচাৰ কৰিব বুলি মানে তোমাৰ নৃশংসভাৱে তাক মাৰিয়ে পেলাব এনেকুৱাকৈ তাই কি কাৰণে কৰিলে এইটো আমি বুজিব পৰা নাছিলোঁ কিন্তু তাই যিখিনি নাটক কৰি আছিলে নাটক কৰোঁতে অলপ হ'লেও মানে সন্দেহ হৈছিলে যে তাই প্ৰথমতে কৈছে বোলে 4জন মানুহ আহিলে 4জন মানুহে মোৰতো প্ৰথম দিনাখনে যেতিয়া ফোন কৰিছে ফোন কৰোঁতে ভাবিছোঁ ভাইটিক 4জন মানুহে মাৰিব পৰাকৈ এটা কোন আছে তাৰতো শত্ৰু থাকিব নালাগে সি এনেকুৱা এটা ল'ৰা নহয় যে সি কোনোবা শত্ৰুত হ'ব তাৰপিছত যেতিয়া ঘৰলৈ আহি মানে দেখিছোঁ যে ভাইটি যিটো অৱস্থা দেখিলোঁ মইতো আহি লগে লগে বেহুচি হ'লোঁ মই হস্পিটেল নিবৰ কাৰণে আহিছিলোঁ শেহতীয়াকৈ আপোনালোকে যিহেতু খবৰটো গম পাইছে কেনেকুৱা কি হৈছিল এতিয়া প্ৰকৃত ঘটনাটো কওকচোন বহু ধৰণৰ কথা কৈছে কিন্তু অৱশেষত গম পাইছোঁ আজি আমি ঘটনাটো বেলেগ মানে তাই ছোৱালীয়ে মোক নিজে কান্দি কৈছে আপা বোলে তাই দেখিছে ইমান ৰাইজ আহিছে মা আপা কি হৈছে মায়ে মা ক'ত মা কেতিয়া আহিব তাই মোক সুধি আছে মা কেতিয়া আহিব মই কৈছোঁ মা এতিয়া নাহে নহয় তোমাৰ মাক পাপাই মাৰিলে তুমি সেইদিনা ক'ত আছিলা তাই কৈছে মায়েতো মাৰিলে পাপাক মায়ে ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ ভায়েকে তাক দাহেদি কাটিছে বোলে সিহঁতি দুইটাই মিলি কাটিছে তাই ছোৱালীটো নিজে কান্দি কৈছে মই তাইক কৈছোঁ মা নাহে বুলি কোৱাৰ লগে লগে তাই মানে কান্দি পিনে কৈছে মা কেলৈ নাহিব মায়েতো আহিব মায়েতো ধুমুচ দি পাপাক মাৰিছিলে তাই মানে সেইদিনাৰ পৰা কথা মুখ খোলা নাছিলে কিন্তু কালি মানে ইমানেই কান্দিছে কান্দি কৈছে বোলে মায়েতো বোলে পাপাক ধুমুচ দি মাৰিছে আৰু আশাপ্ৰিয়াৰ মানে আশাপ্ৰিয়া ভায়েক বুলি কৈছে তাই আশাপ্ৰিয়াৰ ভায়েকে বোলে আশাপ্ৰিয়া বুলি কৈছিলে তাই ন আশাপ্ৰিয়াৰ ভায়েকে বোলে ধুমুচ দি মানে তাই দা দি কাটি আছে আৰু বোলে মায়ে বোলে ধুমুচ দি মাৰি আছে সুধিলোঁ কেনেকৈ মাৰিলে তেতিয়া কৈছে পাপাই বোলে এনেকৈ কৰি ঠেলি আহি পিনে লৈছিলে বোলে তলত পৰিলে পাপা তেতিয়া পাপা পৰাৰ লগে লগে বোলে আকৌ আগফালেদি মোক কোনফালে মাৰিছে তাই কৈছে আগফালেদি মাৰিছে বোলে আশাপ্ৰিয়া ভায়েকে বোলে আগফালেদি মাৰি আছে দাহেৰে আৰু মাকে বোলে ধুমুচ দি মাৰিছে মাথাত তাই দেখি আছে তুমি কেলৈ নকলা একো পাপাই বোলে চিঞৰিছে দাইক মাতিছে বোলে দাই মানে মোৰ ভাইটিক মাতিছে বোলে নিতুল কৈছে বোলে তেনেকৈ সেইটো শব্দ ক'লে বোলে তাৰপিছত বোলে পাপা বোলে এনেকৈ আগত পৰি গ'লত বোলে সিহঁতি দুটাই মাৰি আছে তাৰপিছতে বোলে তাই কৈছে যে মায়ে তাৰপিছত মোক কৈছে তুমি ক'বা বোলে 4জন মানুহ আহিছিলে বোলে 4জন মানুহ আহি পাপাক মাৰিলে তাৰপিছত মাকে বোলে দুৱাৰ হুকটো লগাই থ'লে তাই কৈছে মায়ে বোলে দুৱাৰ হুকটো লগালে আৰু ঝপনা মায়ে মাৰি থৈ আহিলে বোলে ছোৱালী তেনেকৈ কৈছে ছোৱালীজনী তেনেহ'লে এইখিনি অৱস্থা দেখিবলগীয়া হোৱাৰ কাৰণে তাই কেনেকুৱা এজনী মাতৃ হ'ব পাৰে আপোনালোকে ভাবক যিজনী মাতৃয়ে নিজৰ ছোৱালীক আপোনাৰ আগত থয় ইমান অকণমানি ছোৱালীজনীক যে আগত থয় মানে এইখিনি কৰিছে তাৰপিছত ছোৱালীকো নাটক ৰখি থ'ব কৈছে যে তুমি এইখিনিয়ে ক'বা আৰু তাইকো ইমানেই কৈছে যে তুমি এইটোৱে ক'বা মানুহৰ আগত আৰু যে মানে তুমি 4জন মানুহ আহিছিলে দদায়েককো ক'ব কৈছে খুৰীয়েকো ক'ব কৈছে যে 4জনে মানুহ আহিছিলে তাইও তেনেকৈ কৈ আছে 4জন মানুহ আহিছিলে তাই সেইটোৱে কৈছে আৰু কিন্তু এতিয়া কৈছে আপা বোলে 4জন নহৈছিলে আশাপ্ৰিয়া ভায়েক আছিলে আৰু মা বোলে তাই এইটো ছোৱালী মানুহ এতিয়া তাই মানে তাইক ইমানেই ছোৱালীজনীক মানে ইমান তাই ভয়ত হেৰি কৰি সোমাই দিছিলে নহয় আপোনাৰ মানে বুজাব নোৱাৰিছোঁ মানে তই ইমান সৰু ছোৱালীজনী আমি মানে সৰু ছোৱালীজনী দেখিলে কেনেকৈ কওঁ যে এনেকৈ কথা নক'বা আমি ভয়ত কিবা এটা খাব বুলি কিবা দেখিলে মানে এইটো ভয় নকৰিবা বুলি আমি সাবুতি ধৰোঁ দেখুৱাই পিনে কৈ আছে যে 4টা মানুহ আহিছে আকৌ নিজেতো নাটক কৰিছে ছোৱালীকো মানে এইখিনি শিকাইছে তাই এজনী কেনেকুৱা মানুহ হ'ব বাৰু তাক
আপোনালোকে নিজে ভাবি চাওকচোন কেনেকুৱা ক'ব পাৰে তাই এইটো মানে হয় মই আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ আহিছোঁ মুহূৰ্তত আপুনি যিহেতু আপোনাক প্ৰথমতে মতা হৈছিল ফোন কৰি হয় তাৰপিছত আপুনি যোৱাৰ পিছত কি দেখিলে আপোনাক কি ক'লে মোক এটা প্ৰথমতে মোৰ মিছেছক ফোন কৰিছিলে তাৰপিছত মোক ফোন মাৰিলে 1:32 হৈছিলে সেইটো টাইমত তাৰপিছত মোক ফোন কৰাৰ লগে লগে মই ওলাই গ'লোঁ ওলাই যোৱাই দৰ্জাখন বন্ধ আছিলে দৰ্জাখন খুলিলে তাৰপিছত মই দাদা অৱস্থাটো দেখিলোঁ তেজেৰে পূৰা ৰঙালী হৈ আছিলে তাৰপিছত অলপ উশাহ লৈ আছিলে দাদাই তাৰপিছত মই হস্পিটেল নিবলৈ ওচৰৰ দাদাহঁতক মাতিছোঁ বৌয়ে কৈছে 4জন মানুহ আহিছে দাদাক পইচাৰ কথা কৈ মাৰপিট কৰি এনেকৈ অৱস্থা কৰিলে বুলি কৈছে হস্পিটেললৈ নিয়াৰ কথা নাই কোৱা হস্পিটেল নিয়াৰ কথা মই কৈছোঁ গাড়ীত তেল নাই বুলি কৈছে বৌয়ে তাৰপিছত আৰু কি কৈছে আৰু কথা নাই কোৱা তাৰপিছত গাড়ীত তেল নাই বুলি কোৱাৰ পিছত কি কৰিলে তাৰপিছত মই ওচৰৰ গাড়ী ব্যৱস্থা কৰিছিলোঁ নিবলৈ